ডিয়াৰ ষ্টুডেণ্ট, আজি আমি সমাধান কৰিম অনুশীলনী 3.2ৰ পৰা প্ৰশ্ন নং 2। ইয়াৰ আগৰ ভিডিঅ'খনত আমি সমাধান কৰিছোঁ 1 নম্বৰত 6টা অংক দি আছে, এই গোটেইকেইটা সমাধান কৰা আছে, তোমালোকে চাই ল'বা। তো চোৱা প্ৰশ্নত কি কৈছে যে 2x + 3y = 11 আৰু 2x - 4y = -24ক সমাধান কৰা। তাৰমানে এই দুটা সমীকৰণ সমাধান কৰিব লাগে। তো ইয়াৰ পৰা এমৰ মান উলিওৱা, যাতে কি দি আছে আৰু এটা সমীকৰণ দি আছে y = mx + 3। তাৰ মানে আমি প্ৰথমে এই সমীকৰণ দুটা আমি সমাধান কৰিম। সমাধান কৰি আমি x আৰু y ৰ মান বাহিৰ কৰিম আৰু x আৰু y ৰ মান আমি এইটো যিটো সমীকৰণ দি আছে y = mx + 3, এইখিনিত আমি কি কৰিম x আৰু y ৰ মানখিনি বহাই দিম। বহাই দিলে আমি কি পাম, এমৰ মান এটা পাই যাম। তো এইটোৱে আমি সমাধান কৰিব লাগে। প্ৰথমে সমীকৰণ দুটা কি আছিল, এটা আছে 2x + 3y = 11, এইটো আমি 1 নম্বৰ দি দিম। আৰু এটা আছে 2x - 4y = -24 আছিল, তো এইটো আমি 2 নম্বৰ দি দিম। এতিয়া আমি এই দুটাৰ পৰা কি কৰিম, যিকোনো এটাৰ পৰা আমি x বা y ৰ মান বাহিৰ কৰিম। তো প্ৰথমে আমি কি কৰিম, 1 নম্বৰৰ পৰা সমীকৰণ 1 নম্বৰ পৰা আমি 2x + 3y = 11 আছিল। তো ইয়াৰ পৰা কি কৰিম, x ৰ মান বাহিৰ কৰিম। তাৰ মানে এইখিনি আমি বাওঁফালে ৰাখিম আৰু বাকীখিনি সোঁফালে লৈ যাম। 11 আছে, 3y প্লাছ আছিল, গতিকে -3y হৈ যাব। আৰু x আমি ৰাখিম আৰু 2টো সোঁফালে লৈ যাম, অৰ্থাৎ 11 - 3y ডিভাইড হ'ব 2। এইটো আমি নাম্বাৰ দিম 3 নম্বৰ। 3 নম্বৰ। এতিয়া x ৰ মানখিনি আমি 2 নম্বৰ সমীকৰণত বহাই দিম। এতিয়া x ৰ মান 2 নঙত বহুৱাই 2 নম্বৰ সমীকৰণটো আছিল 2x - 4y আৰু = -24। তো ইয়াতে x ৰ মান আমি পাইছোঁ 2 ইনটু হিচাপে আছে আৰু x ৰ মান পাইছোঁ 11 - 3y ডিভাইড আছিল 2 আৰু মাজত আছে মাইনাছ, গতিকে -4y = -24। তো ইয়াৰ পৰা দেখা গৈ আছে কি 2 আৰু 2 কেনচেল আৰু ইয়াতে থাকিল 11 - 3y আৰু এইটো -4y আছে, 4y = -24। তো ইয়াৰ পৰা লক্ষ্য কৰা এইটো -3y -4y একেই হয়, গতিকে আমি যোগ কৰিম, অৰ্থাৎ 3টা আৰু 4টা 7টা হ'ব আৰু 11টো প্লাছ আছে, সোঁফালে লৈ যাম, অৰ্থাৎ মাইনাছ হ'ব, অৰ্থাৎ -7y ইয়াতে থাকিল বাওঁফালে আৰু সোঁফালে 24 আছে আৰু 11টো গৈ কি হ'ব, -11 হৈ যাব। গতিকে ইয়াৰ পৰা -7y আৰু ইয়াতে এইখিনি যোগ কৰিলে কি পাম, -35। এতিয়া দুয়োফালে মাইনাছ আছে, গতিকে যদি দুয়োফালে মাইনাছ থাকে কি কৰিম, মাইনাছটো আমি কেনচেল কৰি দিম, গতিকে মাইনাছটো কাটি দিম, কেনচেল যাব। আমি 7টো সোঁফালে লৈ যাম আৰু y ৰ মানটো ওলাই যাব, অৰ্থাৎ 35 ডিভাইড হৈ যাব, পূৰণ হিচাপে আছিল 7 ডিভাইড হৈ গ'ল, অৰ্থাৎ 35ক যদি 7 দি ডিভাইড কৰা হয় নিশ্চয় 5 বাৰ যাব, অৰ্থাৎ y = কি পাইছোঁ, 5 পাইছোঁ। এতিয়া এই y ৰ মান আমি কি কৰিম, 3 নম্বৰ যিটো সমীকৰণ আছিল, 3 নম্বৰ এইখিনি আছিল, এই 3 নম্বৰত আমি বহাই দিম। বহাই দিলে কি হ'ব, এইখিনি মান আমি পাই যাম আৰু x ৰ মান হৈ যাব। এইখিনি সমাধান কৰিলে যিটো ওলাব সেইটো হ'ব x ৰ মান। এতিয়া 3 নম্বৰত বহাই দিম, লিখি দিব লাগিব। এতিয়া x = কিমান, y = 5, 3 নঙত বহুৱাই। 3 নম্বৰটো আছিল x = 11 - 3y ডিভাইড আছিল 2। তো ইয়াতে আমি যিহেতু y ৰ মানটো পাইছোঁ 5, গতিকে 11 - 3 × 5 আৰু ডিভাইড আছিল 2। এইখিনি কেলকুলেশ্যন কৰিলে ইয়াৰ পৰা 11, ওপৰত 11 -3 × 5 = 15 আৰু তলত আছে 2। এতিয়া এইখিনি প্লাছ মাইনাছ কৰিলে -4 হ'ব ওপৰত আৰু তলত হ'ব 2 আৰু 2 দি ডিভাইড কৰিলে -2,
অৰ্থাৎ এক্সৰ মান -2। গতিকে আমি এক্সৰ মান পাইছোঁ -2 আৰু ৱাইৰ মান পাইছোঁ 5। এতিয়া যিটো আমাক সমাধান কৰিব দিছে অৰ্থাৎ এমৰ মান বাহিৰ কৰিব লাগে, এইটো সমীকৰণত আমি বহিয়াই দিম। এতিয়া লিখিবা x = -2 আৰু y = 5 বহুৱাই ক'ত বহাম? বহাই দিলে হ'ল এইটোত যে y = এইটো সমীকৰণটো আছিল y = mx + 3 আছিল। এইটো সমীকৰণত বহাই দিম। y ৰ মান আমি 5 পাইছোঁ, গতিকে 5 = m মান বাহিৰ কৰিব লাগে আৰু xৰ মান পাইছোঁ -2, গতিকে -2 আৰু ইয়াতে আছে +3। এইখিনি যোগ বিয়োগ কৰিলে 5 -2 অৰ্থাৎ -2m আৰু +3 আমি এইখিনি আছে মাইনাছ, এইখিনি যদি ইফালে লৈ আহোঁ কি হ'ব? নিশ্চয় প্লাছ হৈ যাব, অৰ্থাৎ 2m হ'ব প্লাছ। আৰু এইখিনি যদি সোঁফালে লৈ যাওঁ অৰ্থাৎ ইয়াতে 3 আছিল, এইখিনি প্লাছ আছিল, গতিকে -5 হৈ যাব, অৰ্থাৎ 2m আৰু ইয়াৰ পৰা মাইনাছ কি থাকিব? 2 থাকিব। ইয়াতে mটো পূৰণ হিচাপে আছে, গতিকে 2ৰ লগত পূৰণ হিচাপে আছে, গতিকে আমি mটো ৰাখিম বাওঁফালে, 2টো সোঁফালে লৈ যাম, অৰ্থাৎ -2/2, অৰ্থাৎ m = কি হ'ব? ডিভাইড কৰিলে -1। গতিকে আমি সমাধান কৰিছোঁ, mৰ মান পাইছোঁ -1। আৰু সমীকৰণ দুটা সমাধান কৰি আমি xৰ মান পাইছিলোঁ -2 আৰু yৰ মান পাইছোঁ 5। আৰু এই মান দুটা আমি যেতিয়া এই সমীকৰণটোত বহাই দিছোঁ, তেতিয়া আমি mৰ মান পাইছোঁ। mৰ মানটো হৈছে -1।